ক'ত গ'ল এইটো? ৰঞ্জন ৰঞ্জন ৰচোন তই বাৰু মোক এনেকৈ খং কৰি থাকিলে মই জানো শান্তিত থাকিব পাৰো জানো নহয় কাৰ কালৰ কিমান মৰম কিয় মই জানো তোক ভাল নাপাওঁ কি ঠিক নাপাব পাৰ ঐ ছোৱালী দ্বিতীয়বাৰ এনেকুৱা কথা মুখত নানিবি দে মই বহুত বেয়া পাওঁ বেয়া পালে হ'বলা তই ইমান দেৰিকৈ আহ ঘৰত বহুত কাম আছিল সেইবাবে দেৰি হৈ গ'ল তেনেহ'লে মোক মাতিবই নালাগিছিল মইহে জানো কিমান দৌৰি দৌৰি পলাই আহিছো আৰে বাবা মোৰ ভুল হৈ গ'ল তই মোক ক্ষমা কৰি দে চা হ'ব দে এতিয়া বল পিছে খং কৰিলে আকৌ তোক বৰ মৰম লাগে ৰ তোৰ এই মৰম লগা মুখখন মোৰ ফোনত সাঁচি ৰাখো বিনিতা বোলো বিনিতা ঘৰত আছনে আহক আহক বাইদেউ আহকচোন ভিতৰলৈ কওকচোন আমি তোমাক এটা কথা জনাম বুলি আহিলো আমি মানে গাঁৱৰ গোটেই মহিলাখিনি লগ হৈ এটা খানা খাম বুলি ভাবিছো বৰ ভাল হ'ব এই খানাটোৰ মাজেৰে আমি চবে এবাৰ লগো পাম পিছে ৰুণজুন ক'ত গ'ল তাই অলপ ওলাই গৈছে তাইও ডাঙৰে হ'ল এতিয়া বিয়াৰ বয়সে হৈছে পিছে তাই ল'ৰা নিজে ঠিক কৰি থৈছে এনে তোমালোকে চাব লাগিব নাই নাই মোমায়েকে ল'ৰা এটা চাইছে পিছে মইহে তাইক এতিয়ালৈকে কোৱা নাই কেইদিনমান পিছতে কম ৰ'ব আপোনালোকে বহকচোন মই চাহ একাপ কৰো ৰ'বচোন নাই 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 দেৰি হৈছে নালাগে দিয়া আজি আমি চাহ নাখাম পিছে তুমি কিন্তু খানাত নাহাকে নাথাকিবা সকলোৱে লগ পাম ভাল লাগিব খানা হ'ব দিয়ক যাম বাইদেউ গ'লেই ঠিক আছে যাম শুনিছানে কোৱা তুমি আৰু ভাইৰাক কিমান দিন এনেকৈ খুৱাই পিন্ধাই ৰাখিম বুলি ভাবিছা ৰাতিপুৱাই ওলাই যাব আৰু সেই মৌজাদাৰৰ ছোৱালীজনীৰ লগত দিনটো লেলাই ফুৰিব নিজাকৈতো এই মস্ত ল'ৰাটো একো এটা নকৰে ৰাতিলৈ আহিব ৰাতিপুৱাই ওলাই যাব ৰাতি আহিব আৰু একাহি খাই শুব হেৰা তুমি অলপ মনে মনে থাকাচোন তুমি দিনটো তাৰ কথাকে বলকি থকা হাই পিতাই নোহোৱাৰ পিছৰে পৰা সিয়ে আমাক মাক দেউতাৰ আসনত ৰাখিছে সেইবোৰ বাদ দিয়া এতিয়া যোৱা মোলৈ কিবা এটা খাবলৈ ৰেডি কৰা ভাই তহঁতৰ প্ৰেম কিমান দূৰ আগবাঢ়িল হেই তইও মানে যি টি বকি থাক হ'ব হ'ব মোৰ আগত ইমান লাজ কৰিব নালাগে ঐ তই যাচোন ইয়াৰ পৰা যা এই পুৱাই পুৱাই মোৰ মূৰটো নচবাবি বুজি পাইছ মইতো যামেই ভাই কিন্তু তইও অলপ আগবাঢ় গলি নে তই যাওঁতে যাওঁতে মানে এইটোৱেতো কি কৈ থৈ গ'লো সেইবোৰ দেখিলে যে মোৰ গাটোত গোটেই এলাৰ্জি উঠি যায় বাদ দেও তাৰ কথা এইখিনি জেগাত ইমান ৰ'দ পৰিছে বল আমি তালৈ যাওঁ ঠিক আছে বল তোক মই কেতিয়াৰ পৰা এনেদৰে মোৰ বুকুৰ মাজত ৰাখিব পাৰিম তোৰ বুকুৰ মাজত সদায়ৰ বাবে এনেদৰে থাকিবলৈ মোৰো মন যায় ঐ তই মোক কেতিয়া নিজৰ কৰি লৈ যাবি লৈ যাম আৰু ৰচোন তইচোন মোৰ নিজৰে নে তই কিবা বেলেগ কথা চিন্তা কৰি আছ ধেত এইটো বেটা প্ৰেম কৰিব আহা মই গুল্লু হয় গুল্লু মই বাহিৰত এটা ভিতৰত এটা শুন না আজি সন্ধিয়া মা ঘৰত নাথাকে গোটৰ কিবা মিটিং আছে হেনো
তই নহলে আহিবি এপাক ঐ আহিবি নে নাই তই মাতিছ আৰু মই নাহাকে থাকিম নে এয়া এয়া কি মৰম লাগিছে তোক ৰ তোৰ এই মৰম লগা হাঁহিটো মোৰ ফোনত মই আবদ্ধ কৰি ৰাখো তুমি চিতবিতি মোৰ প্ৰবত কৰুণাৰায়ণ তুমি নাথ মা অ এ তোৰা হতে বেছি বলম হ'ব নেকি এ বৰ বেছি দেৰি নহয় কিয় তই ভয় কৰিবি নেকি ভয় কৰ যদি বল মোৰ লগতে ভয় আকৌ কিয় খাম নালাগে দে তহঁতৰ এই মাইকী মানুহৰ মিটিঙত মই আকৌ কিয় যাম হ'ব হ'ব দে তই চিন্তা কৰিব নালাগে মই সোনকালে আহিবলৈ চেষ্টা কৰিম আৰু যদি তোৰ ভয় লাগে বৰমাৰক ফোন এটা কৰি মাতি দিম নালাগে মা মই পাৰিম দে তই যাবি ভালদৰে ঠিক আছে মই ওলাই লওঁ হ'ব মা তই কিবা ভালদৰে বনাই খাবি হ'ব মা ভাইটি তুমি কৰবালৈ যোৱা নেকি নাই বৌ এনে ঘৰতে আজিকালিচোন তুমি ঘৰতে বৰ সাজি কাচি থাকা বাকী যিয়ে নহওক বাৰু তুমি মোক বজাৰৰ পৰা দুটামান বস্তু আনি দিবা হয় নেকি ঠিক আছে হ'ব দিয়া মই তোমাক দি দিম আৰু মই তোমাক হোৱাটছএপতে দি দিম কি কি আনিব লাগে ঠিক আছে হ'ব দিয়া মোৰ মা মা মই যাওঁ আৰু তই ভয় চয় কৰিলে দৰ্জাখন মাৰি থবি আৰু বেছি ভয় লাগিলে বৰমাৰক ফোন কৰি মাতিবি হ'ব মা তই যা এতিয়া মই যাওঁ দে ভয় নকৰিবি কিন্তু নকৰো মা তই গৈ থাক মই সোনকালে আহিম দে অকে মা মই যাওঁ হেল্ল' হেল্ল' হিমন্ত মা কৈছে তুমি জলদি আহা ওকে 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 দিয়া দিয়া আহা আহা মোক ফোন কৰিবা কিন্তু ঠিক আছে দিয়া দিয়া ও দাদা এই বৌ কিবা কিবি আনিব দিছিল এইখিনি মই আনি থলো মই এতিয়া যাওঁ আৰে কি হ'ল তোৰ ইমান খৰধৰ কৰিছ যে ৰ তোৰ লগত মোৰ অলপ কথা আছে দাদা কি কথা আছে আহাৰ পিছত পাতিম আজি মোৰ এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কাম আছে বাই বাই ৰচোন দেখিলে নহয় ঘৰটো যদি অলপ টাইম থাকিলে হয় ক'ব পাৰিলোহেঁতেন কিবা কাম থকা বুলি ক'লি বৰ গোটেই কাম থকাটো ৰুঞ্জুন হিমন্ত আহা হিমন্ত আহা তোক মই বহুত ভাল পাওঁ আজিৰ আমাৰ এই ভাল লগা মুহূৰ্তবোৰ মই মোৰ ফোনত সাঁচি ৰাখো দে কিন্তু কথাটো বেয়া হ'ব নেকি কোনোবা যদি দেখা পায় আৰে মোৰ মোবাইল কোনেও নাচাই নহয় কোনেও দেখা পাব বাৰু হ'ব দে হয়তো বেয়া নাপাওঁ নাপাওঁ তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে অ খুৰী ভালনে আপোনাৰ এইটো গুল্লু নহয় নে হয় হয় ময়ে হয় ভাল ভাল আছোন কচোন আজি বা কি বুলি মনত পৰিলে খুৰী এই ৰুঞ্জুন বা ঘৰত আছে নেকি ৰুঞ্জুন বাৰ কলেজলৈ গৈছে কিবা কথা আছিলে নেকি হে খুৰী শুনকচোন এই এটা বিৰাট ডাঙৰ কথা হ'ল কি কথা নো এই ৰুঞ্জুন বা আৰু সীমন্তৰ দেখোন বেলেগ হলি গলি চলি আছে কোন হিমান্তনো এই আমাৰ গাঁৱৰ সিমুৰৰ বাপেকৰ নাম খগেন এই খুৰী ৰ'ব ৰ'ব মই আপোনাক এটা বস্তু দেখাওঁ ৰ'ব এই উল্টা হৈছে এইটো চাওক
আপুনি বিশ্বাস নকৰিব বুলি মই প্ৰমাণ লৈ আহিছো এয়াচোন আমাৰ ৰুণজুন এই ৰুণজুন বা আৰু আপোনালোকৰ ঘৰখন আমাৰ বৰ মৰমৰ আপোনালোকৰ বিয়া নহওক বুলি অলপ সহায় কৰিলো হৈছে মা আহিছে দিয়ক দিয়ক মোৰ নাম গুল্লু মই বাহিৰত এটা আৰু ভিতৰত এটা হেল্ল' ভাইটি ক'ত আছ তই শুনচোন তই যে আমাৰ ৰুণজুনৰ কাৰণে ল'ৰা এটা চাইছিলি তাক সোনকালে আমাৰ ঘৰলৈ লৈ আন হ'ব দে মই থৈছো ভাই কথা এটা গম পাওনে কি তোৰ ৰাজকুমাৰীক দিবলৈ ৰাজকুমাৰ আহি আছে গুল্লু কি বকি আছো তই এইবোৰ মই একো বুজি পোৱা নাই বুৰ্বক ৰুণজুনৰ মাকে তাইৰ কাৰণে ল'ৰা চাইছে আৰু এইকেইটা দিনতে তাইক বিয়া কৰাই লৈ যাব ঐ মুখখন থাকিলে বুলি মুখত যি আহে তাকে বকি নাথাকিবি আৰে ভাই শুন তোৰ যদি বিশ্বাস নহয় তই একবাৰ তোৰ পেয়সী ৰুণজুনক সুধিছা এতিয়া মই আহো মা বল ভাত দিছো এই কাপোৰ কেইটা জাপা হোৱাৰ পিছত মই খাই আছো শুনচোন কাইলৈ তই কলেজলৈ যাব নালাগে কিয় তোৰ কাৰণে মই ল'ৰা এটা চাইছো কাইলৈ সিহঁতৰ ঘৰৰ মানুহ আহিব কি কৈ আছ তই এইবোৰ মা মই যি কৈছো জানি বুজিয়ে কৈছো দেউতাৰ নোহোৱাৰে পৰা মই তোক বৰ কষ্ট কৰি ডাঙৰ দীঘল কৰিছো আৰু এতিয়া মোৰ শৰীৰটো ভালে থাকোতে তোক ভাল ঘৰ এখনলৈ উলিয়াই দিব পাৰিলেই হ'ল কিন্তু মা সেইবোৰ একো নাই তই সোনকালে ভাত খাবলৈ হেল্ল' কি কৰি আছ তই এনে বহি আছো ক মায়ে মোৰ কাৰণে ল'ৰা চাইছে কালিলৈকে আহিব ঐ কচোন এতিয়া মই কি কৰো কি তই মোক সঁচাকৈ পাহৰি আনৰ হৈ যাবি নেকি কি বোৰ বকি আছ তই এইবোৰ তোক এৰি জানো মই জীয়াই থাকিব পাৰিম শুনচোন তই আমাৰ মাক আহি আমাৰ সম্পৰ্কৰ কথা সকলোখিনি কৈ দে সীমান্ত মই তোক ফোন কৰি আছো দাদাই মাতিছে ঠিক আছে হ'ব দে কি হ'ল দাদা তোৰ লগত দুটামান কথা আছে সেইকাৰণে ইয়ালৈ মাতি পঠিয়ালো কি কথা তই কিবা কামৰ কথা ভাবিছনে এতিয়া তই ডাঙৰ হলি আৰু দুদিন পাছত তোৰ বিয়াৰ কথা আলোচনা কৰিম এনেকৈ আৰু কিমান দিন থাকিবি আমাৰ তলত এৰা সীমান্ত মই তোমাৰ কাৰণে এজনী ভাল ছোৱালী চাইছো দাদা বৌ তোমালোকক এটা কথা কোৱাই হোৱা নাছিল মই আচলতে মৌজাত আৰু জীয়েকক ভাল পাওঁ কি আৰু মই তাইকে বিয়া পাতিম আৰু বৌ তুমি মোৰ কাৰণে ছোৱালী চাব নালাগে মই কেৱল ৰুণজুনৰ মই তোমাক আগৰ পৰা কৈ থকা নাছিলো জানো যে তাৰ মৌজাদাৰৰ জীয়েকৰ লগত কিবা চলি থকা বুলি তুমি আজি নিজ কাণেৰে শুনিলা নহয় এইচব মানে ভালে ভালে আহি পালা নহয় চোৱা তোমাৰ মা আৰু মোৰ বহুত ভাল চিনাকি সেইকাৰণে মই তোমাৰ মাক ক'লো যে তোমাক দুদিনমান আগতীয়াকৈ পঠিয়াই দিওঁ তুমি আৰু ৰুণে অকণমান কথা বতৰা পাতি চোৱা তোমালোক দুয়োৰে মনকেইটা মিলিলে আমি ভালদৰে কথাবোৰ আগবঢ়াম হ'ব মা আপোনালোকে যেনেদৰে দিছে তেনেকে ৰুণ ক'ত মা তাই আছে ৰবা মই তাইক মাতি দিছো তুমি বহাচোন দেই ৰবা ৰুণজুন চা তোৰ মনত কি আছে কি নাই সেইবোৰ মই নাজানো আৰু সেইবোৰ মোৰ জানিবৰ দৰকাৰ নাই কিন্তু তই নীৰৱৰ লগতে বিয়া হ'ব লাগিব মা তুমি নুবুজা কিয় চা মই চব বুজো তইতো মোক বুজ তোক সৰুৰে পৰা মই একো কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছো
আৰু মই জানো তই মোৰ মনত একো আঘাত নিদিয় যা মা এতিয়া তাক অকণমান আমাৰ গাঁওখন ফুৰাই আনিব যা যা হিমন্ত তই এইবোৰ বাহিৰত কি বকি আছিলি চা হিমন্ত তোৰ মান সন্মান নাথাকিলেও মোৰ এইখন ঘৰৰ মান সন্মান আছে মই ৰুঞ্জুনক বহুত ভাল পাওঁ আমি দুয়োকে এৰি জীয়াই থাকিব নোৱাৰো চা হিমন্ত তই ৰুঞ্জুনক পাহৰি যা তাইৰ কাৰণে মই ভাল ল'ৰা চাইছো আৰু অতি সোনকালে তাইৰ বিয়া তই তাইক পাহৰি যা মই তাইক পাহৰিব নোৱাৰো আৰু ৰুঞ্জুনেও মোক পাহৰিব নোৱাৰে হিমন্ত তোক কিহৰ কাৰণে তাই ভাল পাব হা তোৰ আছে কি তই কৰ কি কাম কৰ তই কিহৰ কাৰণে মই তোৰ লগত তাইক বিয়া দিম তই এতিয়া ওলাই যায় এখন ঘৰৰ পৰা চাওক বৰ্মা আপুনি আমাৰ সম্পৰ্কত বাধা হৈ প্লিজ থিয় নিদিব হিমন্ত তই ওলাই যা আৰু শুন এইবোৰ চিঞৰ বাখৰ যাতে বাহিৰত নকৰ আৰু এইখন ঘৰৰ মান সন্মান সকলো আছে তোৰ একো কথাই যাতে বাহিৰৰ মানুহে গম নাপায় তই ওলাই যা এতিয়া কিন্তু ৰুঞ্জুনক মই আনৰ হ'ব নিদিওঁ ৰুঞ্জুন কেৱল মোৰ তই কেতিয়াও ৰুঞ্জুনক তোৰ নিজৰ কৰিব নোৱাৰ যা মই দেখাম ৰুঞ্জুনক মই কেনেকে নিজৰ কৰি লওঁ দারারি রে 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 দারারি রে রে ও ভাই কৰপৰা আহিলি ৰুঞ্জুনৰ ঘৰলৈ গৈছিলো লাভ নাই তোৰ ৰুঞ্জুন এতিয়া আনৰ এক ছেকেণ্ড এই আছা ৰুঞ্জুনৰ মাকে ঠিক কৰি দিয়া ল'ৰাটোৰ লগত ৰুঞ্জুন কিমান সুখী বেচেৰা ও ভাই ময়ো গৈ আছো আমাৰ গাঁওখন ফুৰি কেনেকুৱা পালা ভালে লাগিলে মা মই ভাবিছো এই 2 দিনতে আমাৰ মাহঁতক এবাৰ লৈ আহো গাঁৱলৈ তুমি ভালে ভাবিছা মাহঁতৰ লগত কথা পাতা নহলে ঐ গুল্লু আবে তইতো জানো মই ৰুঞ্জুনক কিমান ভাল পাওঁ কিন্তু ৰুঞ্জুন এতিয়া বেলেগৰ নাই ৰুঞ্জুন কাৰোৰে হ'ব নোৱাৰে ৰুঞ্জুন কেৱল মোৰ কিমান মৰম কৰিছিলো ৰে তাইক তাইৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্তৰ মই ফটো সাঁচি থওঁ এয়া চা ৰুঞ্জুনক মই প্ৰথম দিনা লগ পোৱা ফটো এয়া চা ৰুঞ্জুনৰ কলেজৰ বাহিৰত মোৰ আৰু তাইৰ ফটো এয়া চা ৰুঞ্জুনৰ জন্মদিনৰ ফটো আৰু এয়া চাও মোক দেখা আৰে দেখা না মোবাইলটো দে বোলো মোবাইলটো দে আৰে এয়া কি মোবাইল দে শুন তই যদি ৰুঞ্জুনক পাব বিচাৰিছ তই এই ভিডিঅ'টো ভাইৰেল কৰাই দে নাই মই তেনেকুৱা কৰিব নোৱাৰো নাই বন্ধু নাই তই ভাইৰেল কৰাব লাগিব কাৰণ এই ভিডিঅ'টো যদি ভাইৰেল হয়
ৰুণজুনক তাইৰ মাকে চোৱা কি কোনো ল'ৰাই বিয়া নাপাতে তেতিয়া কেৱল ৰুণজুন তোৰ হৈ থাকিব তই সঁচাই কৈছ গুল্লু ৰুণজুন মই তোক বহুত ভাল পাওঁ ৰে আই লাভ ইউ ৰুণজুন তই মোক ক্ষমা কৰি দিবি আমাৰ প্ৰেমৰ স্বাৰ্থত মই এই ভিডিঅ'টো ভাইৰেল কৰিবই লাগিব আৰে ব্ৰ গুড জব ভিডিঅ' আপলোডেড মই ৰুণজুনক গুড নিউজটো দি দিওঁ তাই যে কেৱল মোৰ হেল্ল' ৰুণজুন তই টেনচন নলবি বুজিছ আৰে এই সীমান্ত জীয়াই থকালৈকে ৰুণজুনক কোনো মাইকা লালে বিয়া কৰাব নোৱাৰে ৰুণজুন তই কেৱল মোৰ কি কৈ আছ তই এইবোৰ হেল্ল' ক'ত আছ তই মই আছো আৰু কৰবাত কি বকি আছ তই এইবোৰ তই তই মদ খাইছ মদ খাইছো মই চালা আজি তহঁতৰ ঘৰলৈ যাওঁতে তোৰ মায়েৰে চালা বুঢ়ীয়ে মোৰ ভাল পোৱাক বুজি নাপালে হা মোক খেদি পঠিয়ালে চাই থাক ৰুণজুন তোৰ মায়েৰৰ সন্মুখৰ পৰা মই তোক লৈ আহিম হ'ব দে তই এতিয়া ঘৰলৈ যা জলদি যা তই আৰে মইতো ঘৰলৈয়ে যাম তাৰ আগে তোৰ হোৱাটছএপটো খুলি চাচোন মই তোক এটা বহুত ভাল বস্তু দিছো ৰুণজুন তোৰ মায়েৰে যিমান চেষ্টা কৰিলেও এতিয়া আৰু মোৰ পৰা তোক আঁতৰ কৰিব নোৱাৰে ৰুণজুন মই তোক বহুত ভাল পাওঁ আই লাভ ইউ গুড নাইট বাই বাই যদি সমাজখনে গম পাই মইতো থাকিবই নোৱাৰিম মোৰ মান সন্মান যাব নাই মোৰ নিচিনা ছোৱালী আৰু এই পৃথিৱীত জীয়াই থাকিব নালাগে নাই মই গুচি যাম এই অত্যাচাৰ এইগিলা কি গোটেই গাঁওখনৰ বদনাম কৰি দিলা ভিডিঅ' চাইছে না এই তোৰ মই হোৱাটছএপত পঠাইছো দে চাচোন ভালে হৈছে ৰ তাইৰ অলপ তেল কমক বেটি মোৰ ৰাতিটো ইছৰাম ছোৱালীজনী ইমান ভাল বুলি ভাবিছিলো তাই এনেকুৱাহে ওলাব খুৰী অ খুৰী শুনকচোন কি হলো আৰু আজি যে তই একেবাৰে ভিতৰত সোমালিহি কিয়নো আৰে খুৰী নাহিমনো কিয় আপোনাৰ বাবে এটা
বিগ ব্ৰেকিং নিউজ আছে ৰ'ব এয়া চাওক আপোনাৰ ছোৱালী ৰুঞ্জুন আৰু হিমন্তৰ কৰ্মলীলা চাওক চাওক ৰুঞ্জুন 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 আৰে মোৰ নাম গুল্লু হয় মই বাহিৰত এটা আৰু ভিতৰত এটা আৰে কি হ'ল তইবোৰ কি কৰিলি তোক মোৰ ভাইটি বুলি ক'বলৈ মোৰ আজি নিজকে লাজ লাগিছে কিয় কৰিলি তই এইবোৰ ছোৱালীজনীৰ লগত ওলাই যা মোৰ এইখন ঘৰৰ পৰা ওলাই যা তই হেল্ল' কি নাই ৰুঞ্জুনে তেনেকুৱা কৰিব নোৱাৰে আৰে বহুত ভাল পাওঁ মই তাইক মোক এৰি তাই অকলে মৰিব নোৱাৰে তাই ৰুঞ্জুন ভাই বেছি টাইম ইয়াত ৰাখি যাত নাই ছখনে লৈ যোৱা ভাল বাকী চাঙি কাম হৈছে না ক'লো বল দিয়া জলদি তই মোক এৰি এনেকে যাব নোৱাৰ মনে মনে থাক তোৰ কাৰণে মোৰ ছোৱালীজনী শেষ হৈ গ'ল কিয় মাৰি পেলালি মোৰ ছোৱালীজনী হা কিয় মাৰিলি তই মাৰিছ মোৰ ছোৱালীজনী গুচি যা তই ইয়াৰ পৰা যা অৰুণ মই কাৰ লগত থাকিম মা চাচো বাইদেউ মই কেনেকে থাকিম ইয়াক মোৰ আগৰ পৰা লৈ যাওক ইয়াক লৈ যাওক মোৰ আগৰ পৰা মই শেষ কৰিছো তাইক ৰুণক মই বহুত ভাল পাইছিলো আজি তাই এই গতি আপোনাৰ কাৰণে হৈছে মই অহা নাছিলো মই তাইৰ হাত বিচাৰি আপোনাৰ ওচৰত কি কৈছিল আপুনি অৰুণ তই যিহেতু মোক এৰি গুচি গলি মই অকলে কি কৰিম ইয়াত তই চিন্তা নকৰিবি বহুত সোনকালে গৈ আছো ময়ো তোৰ ওচৰলে মোক ক্ষমা কৰিবা মই তোমালোকৰ প্ৰেমৰ মাজত সোমালো আরে কোন আছে ওলাই হক কোনো নব দাদা মাৰিছে মই সীমান্ত কি হৈছে সীমান্ত আৰু নাই সি নদীত পৰি নিজকে শেষ কৰি দিলে তই এইবোৰ সঁচাই কৈছ নেকি মোৰ ভাইটি ঢুকাব নোৱাৰে ই এইবোৰ মিছাই কৈছে নহয় দাদা এয়াই সঁচা ভাইটি প্ৰেমৰ শক্তি বহুত মৰম আৰু ভাল পোৱাৰ মাজত ধনী দুখীয়া জাতি ভেদ এইবোৰ একো নাথাকে কেৱল দুখন ভাল পোৱা হৃদয় আৰু এবুকু মৰম থাকে এয়া দুখন মৰম আৰু ভাল পোৱা হৃদয়ৰ পৰিসমাপ্তি